নমস্কাৰ মেধা শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল্য ক্লাছ 10 এডভান্স মেথছৰ যেটো সিৰিজ তাৰ প্ৰথম 10টা ভিডিঅত আমি অনুশীলনী 1.1 আৰু তাৰ ৰিলেটেড যিখিনি কনসেপ্ট সেইখিনি প্ৰথম 10টা ভিডিঅত আমি আলোচনা কৰিলো এটো ভিডিঅত আমি অনুশীলনী 1.2 কৰিবৰ কাৰণে যিখিনি আমাৰ কনসেপ্ট লাগে আৰু ইয়াৰ পিছৰ ভিডিঅটো যিখিনি আমাৰ কনসেপ্ট লাগে সেইখিনি বস্তু আমি আলোচনা কৰিম গতিকে তোমালোকে ইয়াৰ ৰিলেটেড যিখিনি পিডিএফ আছে সেইখিনি হ্যান্ড ৰিটেন ফৰ্মত ডেসক্ৰিপশন বা পিন কমেন্টত তোমালোকে লাভ কৰিব পাৰিবা এইখিনি তোমালোকে এক্সেস কৰি লবা আশা কৰো তোমালোকৰ হেল্প হ'ব সকে আৰু ইয়াৰ ৰিলেটেড মানে ভিডিঅখিনি চাই পেলাই তোমালোকৰ হেল্প হৈছে নহৈছে সেইখিনি জনাবা লাইক এটাও কৰিবা কমেন্ট এটাও এটলিষ্ট কৰিবা কাৰণ এলগৰিদমটোৱে আমাক আমি পুশ কৰাটো বিচাৰো মানে তোমালোকে বিচাৰিবা সকে তেতিয়া আমি ইয়াতকেও ভাল কন্টেন্ট তোমালোকক ডেলিভাৰ কৰি দিব পাৰিম বাৰু এতিয়া আমি আইছো সংহতিৰ কাৰ্টেজীয় গুণফললৈ এই কনসেপ্টটো পঢ়াৰ আগতে আমি আৰু এটা বস্তু অকমানি বস্তু এটা পঢ়ি লওঁ কি ক্ৰমিক জোৰ বা অৰ্ডাৰ পেয়াৰ ইয়াক ক্ৰমিক যুগল বুলিও কোৱা হয় কিন্তু মই জোৰ বুলি কম কাৰণ জোৰটো ছুটি হয় বাৰু এতিয়া ধৰা এটা এলিমেন্ট a স্মল a কোড থাকে ক্যাপিটেল a এটা সংহতি আছে a তাৰ এটা এলিমেন্ট স্মল a যেনিবা আৰু এটা লৈছো এলিমেন্ট b ই থাকিব ধৰা ডাঙৰ ই ধৰা b সেটটোত আছে ঠিক আছে এহেতি এটা এটা মূল a আৰু b আছে মানে ওকে এতিয়া যদি মই a, b এনেকে লিখি পেলাই ইহঁতক ব্ৰেকেটৰ ভিতৰত ভৰাই দিও এনেকৈ কি বুলি কয় ক্ৰমিক জোৰ অৰ্ডাৰ পেয়াৰ বা ক্ৰমিক যুগল ঠিক আছে ইয়াক মই এনেকৈ লিখিব পাৰো b, a এটো কি হ'ব এটো এটা ক্ৰমিক জোৰ হ'ব ঠিক আছে এতিয়া চাবা ইয়াত কতো আমি কোৱা নাই যে a, b b, a এটো নহয় ঠিক আছে এটাই কন্ডিশন আছে এই দুটা সমান হোৱাৰ কি যে a b হ'ব লাগিব এক্সাম্পল দিছো suppose 1, 3 is not equal to 3, 1 হয় আৰু 1, 1 equal to কিমান হ'ব obviously 1, 1 হ'ব হয় আৰু এই ক্ষেত্ৰত দেখিলা a আৰু b দুইটাই সমান ঠিক আছে বুজি পাইছো হয় এতিয়া ধৰা এটা সেট a আকৌ এটা সেট লৈছো a ধৰা ইয়াত আছে a b আৰু c তাৰ পিছত আৰু এটা সেট লৈছো ধৰা 1 b = 1, 2 এতিয়া মই কি কৰিম এটা অৰ্ডাৰ মানে অলপমান অৰ্ডাৰ পেয়াৰ বনাম হয় যিমানখিনি পসিবল অৰ্ডাৰ পেয়াৰ বনে সেইখিনি বনাম যত ইয়াৰ এলিমেন্ট গিটা আগত আহে ইয়াৰ এলিমেন্ট গিটা পিছত আহে কৰি লম তো ধৰা a, 1 এটো আৰু কি আহিব a, 2 ওকে আৰু কি আহিব ধৰা a, 2 তাৰ পিছত b, 1 b, 2 এখানে মুছি দিছো হা ওকে তাৰ পিছত c, 1 তাৰ পিছত c, 2 আৰু এহেতক কি কৰিলো দুডাল মানে কাৰ্লি ব্ৰেসেস মানে ধৰা কি বুলি কয় কুটিল বন্ধনীৰ ভিতৰত মই হেতক ভৰাই দিলো এহেতক এটা সংহতি বনাই দিলো ইয়াত চোৱা আমি যেটো অৰ্ডাৰ পেয়াৰ পাও অৰ্ডাৰ পেয়াৰটোৰ যেটো প্ৰথম এলিমেন্ট যেটো প্ৰথম মৌল হেতু কি বুলি কোৱা হয় হেতু প্ৰথম অংগ বুলি কোৱা হয় ঠিক আছে ইয়াক প্ৰথম অংগ বুলি কোৱা হয় আৰু ইয়াক কোৱা হয় দ্বিতীয় অংগ সেকেন্ড কম্পোনেন্ট ফাৰ্স্ট কম্পোনেন্ট সেকেন্ড কম্পোনেন্ট ঠিক আছে এতিয়া এই সংহতিটোত চোৱা ইয়াত মই কি কৰিলো কিছুমান অৰ্ডাৰ পেয়াৰ বা ক্ৰমিক যুগল ললো যত ইয়াৰ এলিমেন্ট গিটা আগত আহে ইয়াৰ এলিমেন্ট গিটা পিছত আহে আৰু যিমানখিনি হ'ব পাৰে গুটেখিনিকে মই একেলগে লিখিলো ঠিক আছে ইয়াকে কোৱা হয় a cross b ঠিক আছে ইয়াক লিখা হয় a cross b বুলি আৰু ইয়াকে কোৱা হয় সংহতিৰ কাৰ্টেজীয় গুণফল আশা কৰো বুজি পাইছা সকে ইজি আছে ঠিক আছে এনেকুৱা আৰু এটা আমি উলিয়াই লওঁ সাপোজ ধৰা जो भी আৰু এটা সেট লৈছো আমি p ধৰা কি কম u v u v হৈ যাব তাৰ পিছত q এটা ললো ধৰা 1 কি লম 4 লম 4, 5, 6 যেনিবা এতিয়া যদি মই p cross q উলিয়াও তেতিয়া হলে মই কি কৰিম ইয়াৰ প্ৰথমটো ইয়াৰ সেকেন্ডটো মানে এটো আগত এটো সেকেন্ডত u, 4 তাৰ পিছত u, 5 তেনেকে
u, 6 হল তারপর কি লিখিম v, 4 v, 4 তার পিছত v, 5 v, 6 আৰু হ'ব পাৰে নে আৰু নাই উল্টাকে যদি মই লিখো q ক্রস p তেতিয়া কি হ'ব উল্টাই দিলেই হ'ল এটো আগত 4, u তারপর 4, v, 4, v তার পিছত 5, u 5, u 5, v 6, u 6, v কাৰ্লি ব্ৰেচৰ ভিতৰত ভৰাই দিয়া গতিকে এনে ধৰণে আমি পালো তেনেকে যেনেকে আমি a ক্রস b উলিয়াইছো তেনেকে আমি b ক্রস a ও উলিয়াব পাৰো অকমান সাইডত অকমানকে দেখাই দিছো b ক্রস a গতিকে b টো কি আছিল 1 আছিল ন 1, a তাৰ পিছত 1, b 1, c তাৰ পিছত 2, a 2, b 2, c আৰু হৈ যাব আদা ঠিক আছে গতিকে a ক্রস b আমি এনেকে উলিয়াও b ক্রস a এনেকে উলিয়াও কথাই কথাই হয় এটা দেখা দেই কথা উলাই আছে a ক্রস b is not equal to b ক্রস a হয় কাম এলিমেন্ট খিনি বেলেগ বেলেগ আছে চোৱা a, 1 আৰু অৰ্ডাৰ একেটা কথা a, 1 আৰু এটো 1, a একে জানো নহয় গতিকে বাকিখিনি এলিমেন্টটো কি আছে বেলেগ আছে গতিকে a ক্রস b is not equal to b ক্রস a তাৰ পিছত ধৰা এটা সেট আমি লৈছো a ধৰা 1, 2, 3 জানিবা এতিয়া যদি মই a ক্রস a লওঁ তেতিয়া কি হ'ব একে বেছি বেলেগ নহয় 1 ৰ লগত 1 হ'ব 1, 1 একে 1 ৰ লগত আকৌ 2 হ'ব 1, 2 1 ৰ লগত 3 1, 3 আৰু কি হ'ব তোমাৰ 2, 1 তেনেকে 2, 2 2, 3 তেনেকে তোমাৰ 3, 1 3, 2 আৰু লাষ্টত 3, 3 ধ্যান ৰাখিবা এই যেটো সংগতি থাকিব ইয়াৰ এলিমেন্ট গিটা মানে যিখিনি অৰ্ডাৰ পেয়াৰ সেইখিনি কি হ'ব সেইখিনি সদায় স্মল ব্ৰেকেটৰ ভিতৰত চন্দ্ৰবন্ধনীৰ ভিতৰত থাকিব লাগিব ঠিক আছে বাৰু এতিয়া ইয়াক আমি কি ক'ব পাৰো a ক্রস a আমি a স্কয়াৰ বুলিও ক'ব পাৰো ঠিক আছে a স্কয়াৰ মানে a ক্রস a বুজাব ঠিক আছে গতিকে ডেফিনেশন ওয়াইজ যদি মই ক'বলৈ যাওঁ কাৰ্টেজিয়ান গুণফলৰ যদি ডেফিনেশন ওয়াইজ মই ক'বলৈ যাওঁ কি হ'ব a ক্রস b কেনেকুৱা থাকে ধৰা a, b আমি এলিমেন্ট বিলাক আমি কি ফৰমেটত পাম a, b ফৰমেটত পাম যত কাখত কি থাকে চন্দ্ৰবন্ধনী থাকে such that কি হ'ব a belongs to capital A b belongs to capital B বাস আমি এনেকুৱা ধৰণৰ এলিমেন্ট খিনিকে কি বুলি কম এনেকুৱা ধৰণৰ এলিমেন্ট যদি আমি এনে ধৰণে পাওঁ ঠিক আছে তেতিয়ালে আমি কি বুলি কম a ক্রস b বুলি কম আৰু এটা কথা a ক্রস b পূৰণ সংহতি বুলিও কোৱা হয় এতিয়া দেখা দেখি কথা তোমালোকে অংক কৰিলে মতলব ৰিয়েলাইজ কৰিবাই যদি a ক্রস b কেনেবাকে যদি আমি a ইকুয়াল টু যদি 5 পাই যাওঁ b জানিবা b is not equal to 5 জানিবা ঠিক আছে দুটা সংগতি আছে এটা যদি 5 এটা জানিবা 5 নহয় তেতিয়া হলে কি হ'ব a ক্রস b কি হ'ব 5 হ'ব উল্টাকে যদি মই কওঁ যদি a is not equal to 5 a টো ৰিক্ত সংগতি নহয় কিন্তু b টো যদি ৰিক্ত সংগতি তেতিয়াও কি হ'ব তেতিয়াও a ক্রস b 5 হ'ব ঠিক আছে গতিকে আৰু এটা কথা যদি a আৰু b যদি দুইটা 5 তেলে obviously a ক্রস b কি হ'ব 5 হ'ব ঠিক আছে ওকে এতিয়া চোৱা ধৰা আমি কি কওঁ এখন বেসিক ক্লাটাৰ হৈ গৈছে মুছি পেলাম নেক্সট বাস্তৱ সংখ্যাৰ সংহতিটো আমি r এৰে ৰিপ্ৰেজেন্ট কৰো হয় r for real numbers এতিয়া আমাৰ যিখন কাৰ্টেজিয়ান কোঅৰ্ডিনেট প্লেন আছে
হয় আমি এখন চিনি পাওঁৱে y o y ড্ৰেছ x o x ড্ৰেছ ঠিক আছে ইয়াত কি হ'ব যিকিডাল সংখ্যা ৰেখা এডালটো সংখ্যা ৰেখা আৰু এডালো সংখ্যা ৰেখাই ঠিক আছে x ডাল এনেকুৱা y ডাল কি পাৰপেন্ডিকুলাৰ হয় এতিয়া কথাটো হ'ল সংখ্যা ৰেখাত আমি যিকোনো বাস্তৱ সংখ্যা ৰিপ্ৰেজেন্ট কৰিব পাৰো যিকোনো বাস্তৱ সংখ্যা ইয়াত আমি দেখাব পাৰো মানে হয় ক্লাস 9 ত তোমালোকে কৰিছাই আৰু গতিকে বাস্তৱ সংখ্যা বিলাক কি থাকিব y ডালত থাকিব y o y ড্ৰেছতো থাকিব আৰু x o x ড্ৰেছতো থাকিব ইয়াৰ পইণ্ট বিলাক আমি কেনেকৈ দেখাও যে x, y এফালৰ গিটা আগত কওঁ এফালৰ গিটা পিছত কওঁ ঠিক আছে ক্লাস 9 ত আছে তোমালোকে ভালকৈ পঢ়িছা ওকে এতিয়া চোৱা এটো এটা ক্ৰমিক জোৰ হ'ল হয় গতিকে r ক্ৰস r এই যেটো সংহতি হ'ব এই যেটো পূৰণ সংহতি হ'ব হয় ইয়াক r স্কয়াৰ দিও ৰিপ্ৰেজেন্ট কৰিব পাৰি r স্কয়াৰ r ক্ৰস r হয় r ক্ৰস r বা r স্কয়াৰত যিমানখিনি এলিমেন্ট থাকিব যিমানখিনি অৰ্ডাৰ পেয়াৰ থাকিব যিমানখিনি ক্ৰমিক যুগল থাকিব গুটেবিলাকে আমি ইয়াত কাৰ্টেজিয়ান কোঅৰ্ডিনেট প্লেনত বা স্থানাংক সমতলত আমি গুটেখিনি ৰিপ্ৰেজেন্ট কৰিব পাৰো ঠিক আছে এতিয়া নেক্সট আমি আহিছো ধৰা এটা সেট A আৰু এটা সেট B এতিয়া এই দুটা সেটৰ কোনোবা এটা যদি অসীম হয় আৰু এটা অৰিক্ত সংহতি হয় মানে ফাই নহয় আৰু ঠিক আছে বা কিবা এলিমেন্ট থাকিব মুঠতে তেতিয়ালে কি হ'ব তেতিয়ালে A ক্ৰস B ও অসীম হ'ব obviously হয় ওকে এতিয়া আৰু এটা সংহতি আমি C লওঁ suppose small a belongs to capital A small b belongs to capital B small c belongs to capital C তিনটা সেট আছে আৰু তিনটাতে এটা এলিমেন্ট থাকে বুলি আমি কৈ দিলো ঠিক আছে এতিয়া যেটো এহেত তিনটাক a, b, c এহেত তিনটাক আমি একেলগে লিখিলো ঠিক আছে একেলগে লিখি পেলাই এটো ফৰ্মেটত ক্ৰমিক যুগল যেনেকৈ লিখো তেনেকৈ লিখিলো ঠিক আছে তো এহেতক কোৱা হ'ব বা এটো কোৱা হ'ব ক্ৰমিক ত্ৰয় ঠিক আছে বা অৰ্ডাৰ ট্ৰিপলস যেনেকৈ আমি ক্ৰমিক জোৰ পাইছিলো এটো ক্ৰমিক ত্ৰয় ঠিক আছে তিনটা আছে কাৰণে ত্ৰয় ওকে বাৰু এতিয়া সাপোজ এটা সেট আছে 1, 2, 3 জানিবা a ইকুৱেল ইমান আৰু b ইকুৱেল টু তোমাৰ সাপোজ 4, 5 জানিবা ওকে এতিয়া আৰু c টো ধৰি লওঁ ৰবা c ইকুৱেল ধৰা 4, 5, 6, 7, 8 জানিবা ওকে এতিয়া তোমাৰ a ক্ৰস b কেটা এলিমেন্ট থাকিব হেতু আমি কেনেকৈ উলিয়াম হয় গতিকে প্ৰথমতে চাবা নাম্বাৰ অফ a কিমান ইয়াত কেটা এলিমেন্ট আছে তিনটা এলিমেন্ট আছে ঠিক আছে তাৰ পিছত নাম্বাৰ অফ b চাও নাম্বাৰ অফ b ত কেটা এলিমেন্ট আছে দুটা এলিমেন্ট আছে এতেকে নাম্বাৰ অফ a ক্ৰস b কি হ'ব নাম্বাৰ অফ a পূৰণ নাম্বাৰ অফ b সমান 3 পূৰণ 2 কিমান 6টা মানে a ক্ৰস b কেটা থাকিব 6টা এলিমেন্ট থাকিব বা 6টা অৰ্ডাৰ পেয়াৰ থাকিব ঠিক একেদৰে c টো লৈ লওঁ নাম্বাৰ অফ c কিমান এটো হৈছে 1 2 3 তিনটা ন গতিকে নাম্বাৰ অফ a ক্ৰস b ক্ৰস c ইয়াত কেটা এলিমেন্ট থাকিব চাই লওঁ নাম্বাৰ অফ a নাম্বাৰ অফ b নাম্বাৰ অফ c তিনটা ইনটু কৰা কিমান আছিল 3 পূৰণ 2 পূৰণ 3 3 দুগুণ 6 6 3 গুণ 18টা এলিমেন্ট থাকিব ঠিক আছে এতিয়া সোয়া যদি মানে কি আৰু a ক্ৰস b কেতিয়া আমি বৃক্ষ চিত্ৰ আঁকি দেখাম a ক্ৰস b ৰ বৃক্ষ চিত্ৰ আমি আঁকি দেখাম ঠিক আছে ওকে এতিয়া a টো কত আছিল আৰু a 1 2 3 আছিল ন গতিকে এটো লিখিছো মই 1 2 আৰু 3 ঠিক আছে এটো আমি বৃক্ষ চিত্ৰ আঁকিম দেই ওকে আৰু কি আছে আৰু আছে তোমাৰ 4 আৰু 5 a ক্ৰস b ৰাখিম এটো a ক্ৰস b বুলি লিখি লৈছো ৰবা a ক্ৰস b বৃক্ষ চিত্ৰ আঁকিম হয় এটো 4 আৰু কি আছে 5 আছে ওকে ইয়াতো লিখিম 4 5 ইয়াতো লিখিম 4 এখিনি ধৰা 5 বুলি লিখিলো
এটা অকমান ফৰ লিখিছো ওকে এতিয়া কি হ'ব আমি কি পাম 1,4 পাম হয় 1,5 পাম 2,4 পাম 2,5 পাম 3,4 পাম 3,5 পাম এবাৰ চাই লওঁ a cross b টো বনাই চাই লওঁ তো 1 ক'ত আছিল এটো 1,4 ওকে তাৰ পিছত 1,5 তাৰপা 1 নাই আৰু 2,4 2,5 তাৰ পিছত 3,4 3,5 গতিকে চোৱা প্ৰত্যেকটো এলিমেন্টে আমি ইয়াত ৰিপ্ৰেজেন্ট কৰিছো এনেকে আৰু এটা বস্তু এখিনতে বৃক্ষ চিত্ৰ আকতে অৰ্ডাৰ পেয়াৰটো লগতে লিখি দিবা 1,4 এটো হৈ গল 1,5 এটো 2,4 2,4 2,5 3,4 3,5 ঠিক আছে আৰু এটা বস্তু এখিনতে আৰু এটা বস্তু আমি দেখাই দিব পাৰো a cross b কেটা এলিমেন্ট আছে 1 2 3 4 5 6 আমি কিমান পাইছিলো নাম্বাৰ অফ a cross b 6 পাইছিলো গতিকে গুটেখিনি বস্তু আমাৰ ইয়াত টিপটপকে ওলাই গল আশা কৰো বুজি পাইছা সকে ওকে এতিয়া আমি a cross b cross c ৰ বৃক্ষ চিত্ৰ আঁকিম ঠিক আছে তো a cross b cross c ওকে স্টার্ট কৰি আমি ডট টু পৰা কিমান আছিল 1 2 3 b কিমান 4 5 4 5 4 5 আৰু টানিব লাগিব ঠিক আছে 4 5 তাৰ পিছত ইয়াৰ কাৰণে 4 5 এটোৰ কাৰণে 4 5 এতিয়া ইয়াৰ কাৰণে লাগিব 6 7 আচ্ছা ৰবা আৰু কোন কালাৰটো বেলেগ কৰি ল'ব লাগিব 6 7 8 ইয়াৰ কাৰণে 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 6 7 8 আৰু এটা 6 7 8 বেছি হবে 6 আচ্ছা তো অকন সৰ কৰি 6 7 8 ওকে এতিয়া প্ৰথম কি আহিব ইয়াৰ পৰা আহিলে ইয়ালে এডাল দেখাই আৰু এনেকে ঠিক আছে বাৰু তো ইয়াৰ পৰা আনিবা কাৰডাল ইয়ালে নেক্সট 4 পৰা কিমান আহিব 146 1,4,6 okay next 47 147 147 next 148 148 next 156 156 157 157 158 158 তেনেকে 246 246 next 247 247 next 248 একেদৰে 256 256 257 257 257 258 258 তাৰপিছত 346 346 347 347 348 356 356 তাৰপিছত 357 357 358 লিখিবা আৰু ঠিক আছে গতিকে এনেকে আমি কি কৰিব পাৰো যেটো আমাৰ বৃক্ষ চিত্ৰ হেতুত a cross b cross c ৰিপ্ৰেজেন্ট কৰিব পাৰো ঠিক আছে এতিয়া অলপ আগত আমি a cross b cross c ৰ সিট কেটা এলিমেন্ট থাকিব হেতু উলিয়াই লৈছিলো কেটা অৰ্ডাৰ পেয়াৰ থাকিব হেতু আমি উলিয়াই লৈছিলো কি পাম 3 3 2 6 6 3 18টা আছে বুলি আমি পাইছিলো হয় না গতিকে ইয়াত আমি হিসাব কৰিম 18টা আছে নাই So 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18. So for our মানে element বা order pair, sorry, ইয়াত order pair নহব, ইয়া order triples হব। ঠিক আছে? গতিকে এটোই আছে। Next, আমি কি কৰিম A cross B ৰ যেটো লেগ আছে, হেতু কেনেকৈ ৰিপ্ৰেজেন্ট কৰে হেতু চাম। হয়? A cross B ৰ লেগ আমি আকৌ এবাৰ a cross b টো বনাই লওঁ পটককে একিটা বনাই লৈছো ৰবা a cross b কি আছে 1 1 আছে তারপর 4 আছে 1,4 তারপর 1,5 2,4
2, 5 তাৰপিছত 3, 4 আৰু 3, 5 ঠিক আছে এতিয়া এই গুটেখিনি অৰ্ডাৰ পেয়াৰক তুমি কি কৰিব পাৰা ইয়াত যদি মই y ড্ৰেছ লিখো আৰু ইয়াত লিখো x o x ড্ৰেছ ঠিক আছে y ড্ৰেছ এতিয়া আমি কি কৰো এই গুটেখিনি এলিমেন্টে মই ইয়াত ৰিপ্ৰেজেন্ট কৰিব লাভ পাৰো ধৰা এটো 1 2 3 4 5 6 7 1 2 3 4 5 6 7 গুটেখিনি এফালে থাকিব ন ওকে 1 4 1 1 2 3 4 এটো তাৰ পিছত 2 4 2 4 আছে না 2 4 নেক্সট কি আছে 1 5 আছে 1 5 নেক্সট 2 5 নেক্সট 3 4 আছে 3 4 আছে 3 5 আছে এই পয়েন্ট গিটাৰ যেটো থুপ এই অৰ্ডাৰ পেয়াৰ গিটাৰ যেটো থুপ হেতুকে কি বুলি কোৱা হয় এই গ্ৰুপটোকে কি বুলি কোৱা হয় a cross b ৰ লেগ বুলি কোৱা হয় ঠিক আছে আশা কৰো এই বস্তুখিনি তোমালোকে বুজি পাইছা চাগে ওকে কাৰ্টেজিয় গুণফলৰ কনসেপ্টখিনি আমি এটো ভিডিওত বুজিলো আশা কৰো তোমালোকে বুজি পাইছা চাগে ইয়াৰ পিছৰ ভিডিওটোত আমি কাৰ্টেজিয় গুণফলৰ কিছুমান ধৰ্মৰ ওপৰত আলোচনা কৰিম আৰু তাৰ যিখিনি প্ৰুফখিনি আছে সেই প্ৰুফখিনি আমি আলোচনা কৰিম গতিকে আশা কৰো এই ভিডিওটোৰ পৰা তোমালোক উপকৃত হৈছা চাগে আৰু যদি হৈছা তো বাই বাই কৈ আছো কমেন্ট বক্সত কিবা এটা জনাবা যাতে মানে এলগৰিথমটোৱে গম পায় যে ভিডিও কিটা মানুহে চাইছে বা মানুহে ভাল পাইছে বা ভাল বস্তু বনাইছে এট লিষ্ট আৰু আমাৰ পিডিএফ খিনি চেক কৰিবলৈ নাপাহৰিবা ফ্ৰী অফ কষ্ট তো চাব পাৰা তোমালোকে তো হেয়াই আছিলে সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং